নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত আমাৰ এলবৰ বাহিৰৰ ফালে হোৱা বিষ উপশমৰ কথা আলোচনা কৰিম। আমাৰ এলবৰ বাহিৰৰ ফালে হোৱা এই বিষটোক মেডিকেল ভাষাত টেনিছ এলব' বুলি কোৱা হয়। আৰু আজি আমি এই ভিডিঅ'টোত টেনিছ এলবৰ ওপৰতে আলোচনা কৰিম। টেনিছ এলবৰ বিষ বহুত লোকৰ বাবে এক কষ্টদায়ক সমস্যা হ'ব পাৰে, কিন্তু সঠিক এক্সাৰচাইজৰ জৰিয়তে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু সেইবাবে আজি মই আপোনালোকক টেনিছ এলবৰ বিষ নিৰাময়ৰ কেইটামান এক্সাৰচাইজ শিকাই দিম, যিকেইটা কৰাৰ পিছত আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব। এক্সাৰচাইজবোৰ জনাৰ আগতে আমি এইটো জানো আহক, এই টেনিছ এলবৰ বিষনো কি হয়। টেনিছ এলব' হৈছে এটা পেইনফুল কণ্ডিশ্যন, য'ত আপোনালোকৰ এলবৰ বাহিৰৰ মাংসপেশী আৰু টেণ্ডনসমূহত অতিমাত্ৰা চাপ পৰাৰ ফলত হোৱা দেখা যায়। এতিয়া আমি জানো আহক এই টেনিছ এলবৰ এক্সাৰচাইজবোৰ কেনেকুৱা ধৰণৰ হয়। টেনিছ এলবৰ হোম ট্ৰিটমেণ্ট বুলি ক'বলৈ গ'লে প্ৰথমটোৱে হৈছে ৰেষ্ট। মানে আপোনালোকে এনেকুৱা ধৰণৰ কোনো মুভমেণ্ট কৰিব নালাগিব, যি মুভমেণ্টৰ দ্বাৰা আপোনালোকৰ এই এলবৰ বাহিৰৰ অংশখিনিত বিষ অনুভৱ হয়। 2 নম্বৰ ট্ৰিটমেণ্টটো হৈছে আইচ। মানে আপোনালোকৰ যিখিনি ঠাইত বিষ হয় সেইখিনি ঠাইত আপোনালোকে দিনত 2বাৰৰ পৰা 3বাৰ আইচ লগাব লাগিব। 3 নম্বৰত আপোনালোকে কিছুমান এক্সাৰচাইজ কৰিব পাৰে, যিবোৰ এতিয়া মই আপোনালোকক দেখাম। প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এখন চেয়াৰত বহি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ হাতখন আঁঠুটোৰ ওপৰত ৰাখিব লাগিব। তাৰপিছত এনেকে কৰিব লাগিব 1 2 3 4 5 6 এনেকে আপোনালোকে 10 বাৰ কৰিব লাগিব। এনেকে আপোনালোকে 10 বাৰ কৰা হোৱাৰ পিছত হাতখন আকৌ উল্টাকে ল'ব লাগিব। তাৰপিছত আকৌ এনেকে উঠাব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰ কৰিব লাগিব। তাৰপিছত এনেকে 1 2 3 4 5 6 7 8 9 10 তাৰপিছত 3 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে যিখিনি জেগাত আপোনালোকৰ বিষ হয় সেইখিনি ঠাইত মাছাজ কৰিব লাগিব। মানে আপোনালোকে বিষ হোৱা ঠাইখিনি এনেকে চাব লাগিব, কোনখিনি ঠাইত আপোনালোকৰ বিষ আছে। তাৰপিছত এনেকে মাছাজ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে ভালকে মাছাজ কৰিব লাগিব। এই মাছাজ কৰোতে আপোনালোকে তেল নাইবা বিষৰ মলমো ল'ব পাৰে। 4 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে চিধাকে উঠাই পেলাই আনখন হাতেৰে এনেকে টানি হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে 5ৰ পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। এইটো কৰোতে আপোনালোকৰ ফ'ৰআৰ্মৰ যিখিনি এক্সটেনচন মাছল আছে সেইখিনি মাছলত অলপ ষ্ট্ৰেচিং ফিল হ'ব। এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 5 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখন আকৌ এনেকে চিধাকে উঠাব লাগিব। তাৰপিছত হাতৰ আঙুলিকেইটা বাহিৰৰ ফালে নি আনখন হাতেৰে এনেকে টানিব লাগিব। টানি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে আপোনালোকে হাতখন চিধা কৰি পেলাই আঙুলিকেইটা অলপ বাহিৰৰ ফালে নিব লাগিব। এনেকে নি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 6 নম্বৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকৰ ঘৰত যদি ডাম্বেল আছে ডাম্বেল ল'ব পাৰিব, বা নহলে আপোনালোকে এনেকুৱা ধৰণৰ হাফ লিটাৰী পানী বটল এটা ল'ব। তাৰপিছত এনেকে মুঠি মাৰি ধৰি এনেকে উঠাব লাগিব 1 2 3 4 5 এনেকে আপোনালোকে 10 বাৰ কৰিব লাগিব। এনেকে 10 বাৰ হোৱাৰ পিছত আকৌ হাতখন উলুটাকে লৈ পেলাই এনেকে কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰ কৰিব লাগিব। তাৰপিছত এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে 10 বাৰ কৰিব লাগিব। তাৰপিছত হাতখন এনেকে বেকাকে লৈ পেলাই এনেকে ঘূৰাব লাগিব কমপ্লিটলি 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে 10 বাৰ কৰিব লাগিব। তাৰপিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতত এটা টেনিছ বল ল'ব পাৰে বা স্মাইলি বল ল'লেও হ'ব। লৈ পেলাই আপোনালোকে এনেকে মুঠি মাৰিব ট্ৰাই কৰিব লাগিব। এইটো আপোনালোকে 20ৰ পৰা 30 বাৰ কৰিব লাগিব। এইকেইটা হৈছে টেনিছ এলবৰ বিষ উপশমৰ কাৰণে এক্সাৰচাইজ। এই এক্সাৰচাইজ কেইটা আপোনালোকে দিনত 2বাৰৰ পৰা 3 বাৰ কৰিব লাগিব। আজিলৈ এইখিনিয়ে। আপোনালোকৰো যদি কিবা ফিজিঅথেৰাপি এক্সাৰচাইজ ৰিলেটেড কুৱেশ্যন আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব পাৰে। মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম। আৰু যদি আপোনালোকে ডিঙিৰ বিষৰ কাৰণে এক্সাৰচাইজ বিচাৰি আছে তেতিয়াহ'লে লেফট সাইডে শো হৈ থকা ভিডিঅ'টো ক্লিক কৰিব পাৰে। আৰু যদি আপোনালোকে কঁকালৰ বিষৰ কাৰণে এক্সাৰচাইজ বিচাৰি আছে তেতিয়াহ'লে ৰাইট সাইডে শো হৈ থকা ভিডিঅ'টো ক্লিক কৰিব পাৰে।